Happy New Year! Sokusa. Ready ekdom dhuniya ko utoli ase. Kolpatot haji লৈছো। কিমান পচিলে ৰাখে। Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে বহুত ধন্যবাদ। আজি এই ভিডিঅ'টো ৰাতি বনাই আছো গতিকে ব্ৰাইটনেছ যদি কমাই আছে মোবাইলৰ অলপ ব্ৰাইটনেছটো বঢ়াই লওক তেতিয়া ভালকৈ দেখিব। আৰু এয়া চাওক যেহেতু আজি 2023 ৰ লাষ্ট ডে মানে গতিকে ৰাতি এতিয়া ৰাতি হৈছে যেহেতু আৰু ৰাতিৰ সাজ আমি ধুনীয়াকৈ মিলি জুলি খাম এনেতো খাওঁৱে কিন্তু আজিৰ দিনটো যেহেতু স্পেচিয়েল সকলোৱে খাই দিয়কচোন তো আমিনো কেনেকৈ খাওঁ তো চাই থকা আপোনালোকে ভিডিঅ'টো শেষলৈকে। আমাৰ মায়ে টিভি চাইছে একেবাৰে বনাই আছে। কি বনাইছা? সালাড। এইফালে কৰিছে সালাড, এইবোৰ সালাড, এইফালে গাজৰ চাজৰ এইফালে আছে আৰু এইফালে বগু শুই আছে। তোৰ কাৰণে মাছ আছে নুঠি এংকে থাক তো মায়ে সালাড বনাওক আৰু আজি মই স্পেচিয়েল কৰিম মাংস বনাম। তো কেনেকুৱাকৈ বনাম চাই থাকক শেষলৈকে। ইয়াক চাওক উঠি গৈছে একেবাৰে। এয়া এইগুলো পাকঘৰত আৰু এয়া চব তেল দি দিছো আৰু ইয়াত দি দিম জ্বালাৰ গুড়া। এয়া চব জলকীয়া গুড়ি এনেকে ভাজি আছো একেবাৰে জলকীয়া গুড়ি আমি দিম। ইয়াত চাওক পাঁচফোৰণ আছে, এইফালে মাহপাত আছে আৰু জলকীয়া এনেকৈ দি দিলো আৰু ইয়াত চব কি ধুনীয়া শব্দ ওলাইছে। তো এতিয়া আহিব আমাৰ ইয়াত পিঁয়াজ। এয়া চব পিঁয়াজ। যদি আপোনালোকে মাংস বনাই আৰু কোনে মাংস বনাই আৰু কেনেকৈ বনাই কমেণ্ট কৰিবচোন। এনেকে বনাই নে অলপ বেলেগ ধৰণে বনাই মানে সকলোৰে ধৰণটো বেলেগ না মাংস বনোৱা। আৰু আমাৰ লগত আছে এটা স্পেচিয়েল মছলা, এইটো হ'ল স্পেচিয়েল মছলা। ইয়াত বিভিন্ন ধৰণৰ মছলা আছে বিশেষকৈ জলকীয়া গুড়ি আৰু কিবা কিবি আছে। তো এনেকৈ দি দিলোঁ 1 চামুচ হৈ যাব মানে বহুত জলকীয়া হৈ যাব একেবাৰে। পিঁয়াজখিনি ধুনীয়াকৈ একদম ব্ৰাউন গল্ডেন কালাৰৰ হৈ গৈছে। এতিয়া আমি দিম মাংস বহাই। ভিতৰত যিহেতু পানী থাকিব পাৰে গতিকে এনেকৈ আনি এনেকৈ দি দিম মাংসখিনি। চব এয়া আহি গ'ল আমাৰ চিকেন। এতিয়া আহি যাব আমাৰ নিমখ। চব নিমখ দি দিলোঁ ধুনীয়াকৈ যাতে মাংসখিনি ভাজা যায়। আমাৰ মাংস ভাজা হৈ আছে আৰু এতিয়া আমি দি দিম আলু দিয়াৰ পিছত এনেকৈ মিক্স কৰি ঢাকনিখন দি দিলোঁ। অলপ সময় এনেকৈ জুই লাগি থাকক। তাৰপিছত যেতিয়া আলুটো সিজিব অলপ তেতিয়া আমি ঢাকনিখন খুলি দিম। ঢাকনি গুচাই দিলোঁ কিন্তু আলুটো গোটেই সিজি যোৱা নাই যিহেতু এতিয়া দিব লাগে আমি হালধি মানে ৰং গুড়া চব যাতে কালাৰটো ভাল হয়। দি মানে ৰং গুড়া দি ধুনীয়াকৈ এনেকৈ ঢাকনিখন মাৰি দিলোঁ যাতে ভালকৈ সিজে আৰু আলু আৰু মাংসখিনি। আৰু আপোনালোকে ভাবিব পাৰে আমি মাংস বনাই পোৱাই নাই নেকি, মাংস বনোৱা দেখুৱাই আছে কিন্তু এইটো নহয়। মই কেনেকৈ বনাইছো এইটো চাওকচোন, আপোনালোকেতো বনাই থাকে। চাওক যিহেতু ধুনীয়াকৈ একদম সিজি গৈছে আৰু এতিয়া আমি দি দিম ইয়াত আছে পেষ্ট, কেঁচা জলকীয়া, নহৰু আৰু আদা, এইখিনি গোটাই দি দিম ইয়াত। ধুনীয়াকৈ উতলি আছে মাংস একেবাৰে। চাওক কি ধুনীয়াকৈ চাউণ্ডটো চাগে শুনিব পাৰিছে আপোনালোকে। তো এতিয়া আমি দি দিম ইয়াত বিলাহী। তো ইয়াত চাওক বিলাহী এনেকৈ ঢালি দি দিম পকা বিলাহী। আমি দিব লাগে জিৰাৰ গুড়া। এয়া চাওক জিৰাৰ গুড়ি এনেকৈ ইয়াত আমি দিম ইয়াতে ঘৰতে পিছা গৰম মছলা। এয়া চাওক ধুনীয়া গৰম মছলা যাতে ধুনীয়া গন্ধ আহে। এইফালে মাংস হৈছে আমাৰ আৰু এইফালে মায়ে কাটি অনা এইবিলাক গাজৰ আৰু বিন এনেকৈ দি দিওঁ এইটো কেৰাহীত। দিয়ক আমাৰ এই কেৰাহীটো দেখিব পাৰিছে একফালে হেণ্ডেলডাল আছে আৰু একফালে নাই মানে এইটো হ'ল খৰা কেৰাহী। কেৰাহীটো খৰা হ'ব পাৰে কিন্তু কেৰাহীটোৰ বহুত সোৱাদ আঞ্জা সেইকাৰণে ইয়াক ৰাখি দিছোঁ। আপোনালোকে ভাবিব পাৰে চাওক কিছুমান মানুহ বিকলাংগ থাকে তো তেওঁলোকৰ প্ৰতিভা চাওক কিমান প্ৰতিভা থাকে। তো আমাৰ এইটো কেৰাহীটো প্ৰতিভাশালী একদম বহুত প্ৰতিভা আছে মানে বহুত সোৱাদ হয় এইটো আঞ্জা। ভাজি বহি আছে মানে জুইত বহি আছে আৰু এইফালে চাওক মাংসৰ কি অৱস্থা হৈছে আমাৰ একেবাৰে ধুনীয়া গন্ধ পাই। এয়া চাওক আমাৰ বগু আহি গৈছে, চকুকেইটা জ্বলি আছে। ফ্লাছটো বন্ধ কৰি দিওঁ ৰ'ব। বগু ঐ কি লাগে তো কি লাগে? হৈ গ'ল আমাৰ ফ্ৰাই চিকেন একেবাৰে। চাওক খাই চাব লাগে এতিয়া ধুনীয়াকৈ একদম গোন্ধ ওলাইছে। চিকেন খোৱাই নাই মজা। কথাটো হ'ল এইটো মানে ফ্ৰাই কৰি আমাৰ খাবৰ কাৰণে কেনেকুৱা হৈছে চাই লওক আৰু বাকীখিনি বাকী আছে। এইফালে চাওক এইফালে পানী দিয়া হৈ গৈছে এনেকৈ মানে জোল খাব লাগিব তো মাংসৰ জোলটো মেইন। আৰু এই মাংসৰ সোৱাদ ল'বলৈ কোন আহি গ'ল চাওক বগু হৈ গ'ল আমাৰ।
কোনটো পাই গেছি মজা আছে মজা আছে চকুচা খা খা তই খা মাংসৰ লগত জোল ৰেডি একদম ধুনীয়াকৈ উতলিছে একেবাৰে নমাব পৰা হৈ গৈছে আগতে মাংস টেষ্ট কৰিলো এতিয়া জোল টেষ্ট কৰি চাও ৰব কেনেকুৱা হৈছে দেখাততো চাওক কেনেকুৱা হৈছে কমেন্ট কৰিব মজা আছে একদম মজা মোৰ মাংস হৈ গ'ল বাকিখিনি মা বনাব হেয়া যোগাৰ কৰি আছে একেবাৰে আৰু চাওক যেহেতু ৰাতি ভিডিঅ'টো বনাইছো না সিমান ক্লিয়াৰ হোৱা নাই চাগে আৰু যিসকলে ধৰক এইটো বস্তু বনাই থাকে মানে ৰেচিপি বনোৱা ভিডিঅ' বনাই তেওঁলোকৰ মানে একদম কেমেৰা সেটআপ বঢ়িয়াকে লগাই থাকে মই এখন হাতে দি এনেকৈ লৈছো এখন হাতে বনাইছো তো ভিডিঅ'টো কেনেকুৱা হৈছে নাজানো আৰু অলপ পিছত এই কলপাততে এনেকৈ ধুনীয়াকৈ সাজিম গ'ল আমাৰ ভাত ৰেডি আৰু ইয়া চাওক একদম ধুনীয়াকৈ কলপাতত সাজি লৈছো স্পেচিয়েলকে যিহেতু আজি স্পেচিয়েল ডে 31 ডিসেম্বৰ আৰু ইয়া চাওক ভাতৰ ওপৰত আছে ইয়া শাক আছে এইফালে জলকীয়া নেমু আৰু সালাড আছে এইফালে হল মোৰ স্পেচিয়েল মাংস ডালি আছে আৰু এইফালে বিন গাজৰ ভাজি তো স্পেচিয়েল হল মাংসখন এতিয়া এনেকৈ খাই চাও আৰু খাই কেনেকুৱা লাগে আপোনালোক কৈ আছো ধুনীয়া হৈছে একদম সোৱাদেৰে ভৰা নিজে বনাই নিজকে কৈছো একদম ভাল বুলি আজি একদম বছৰৰ শেষ আমি গোটেইকেইটা একেলগে লগ হৈ খাই আছো মাকে নাইছে কওঁ মজা হৈছে ইফালে খাই আছে এফালে দুটা খাই আছে দুটা কেনে আহিছে বঢ়িয়া সকলোৱে কৈছে এফালে বুগুও খাই আছে দে বুগু খা কৈ ভাত খোৱা হৈ গ'ল কেনেকুৱা হ'ল ভিডিঅ'টো নাজানো জাষ্ট মই মাংস বনাই আপোনালোকক দেখুৱালো আৰু ভাতকেইটা খালো আমি একেলগ হৈ ঘৰৰ মানুহকেইটাই মানে তিনিটাই ঘৰৰ মানুহ তিনিজনে খালো আৰু এতিয়া এইটো লগাই চেলিব্ৰেশ্যন কৰিম মানে আপোনালোকক হেপী নিউ ইয়াৰ বুলি কম তো এইটো লগাও বলক 1 2 3 হেপী নিউ ইয়াৰ তো এসা চকৰি লগাই দিলো এনেকে খুৰ এ বঢ়িয়া Happy New Year! Happy New Year! Yo!